নগাঁও জিলাৰ ৰূপৈ উন্নয়নখণ্ড গৰাজাৰ গাঁও পঞ্চায়ত এখনৰ পিছত এখন আঁচনি যে ব্যাপক দুৰ্নীতি হৈছে তাৰে তথ্য আমি আজি প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম আৰু মই কেমেৰা পাৰ্চনক এটা সাইনবোৰ্ড প্ৰথমতে দেখুৱাবলৈ যত্ন কৰিম মহাত্মা গান্ধী এমজি এনৰেগা যি আঁচনি আছে এই আঁচনিটো ব্যাপক দুৰ্নীতি কৰা অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু প্ৰথমতে মই সাইনবোৰ্ডখনে দেখুৱাই লৈছোঁ এই সাইনবোৰ্ডখনতে লিখা আছে স্পষ্ট হিচাপত লিখা আছে 2020 আৰু 21 বৰ্ষৰ কাৰণে যোনটো লেণ্ড ডেভেলপমেণ্ট মা কালী ক্লাবৰ নামত 3,35,000 টকা আবণ্টন দিয়া হৈছিলে আৰু এই নাম কামৰ নমুনা মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে কামৰ নমুনা মাত্ৰ কেইকাৰী মাটি পেলাই ইয়াৰ যি ধন এই ধন আত্মসাৎ কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু ইয়াৰ লগত জড়িত থকা যি পঞ্চায়ত প্ৰতিনিধি আৰু যি সচিব আছিলে তেওঁলোকে এক লুণ্ঠন কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে আমি ৰাইজৰ পৰা জানিব বিচাৰিম দেখা গৈছে যে আপোনালোকৰ গাঁও পঞ্চায়তখন বিশেষকৈ গৰাজাৰ গাঁও পঞ্চায়ত বিভিন্ন দুৰ্নীতিৰ ভূস্বৰ্গ বুলি ক'ব পাৰি আপুনি ফৰ্টিন ফাইনেন্সে কওক MSDPয়ে কওক বা MG এনৰেগাই কওক প্ৰতিটো আঁচনিতে কিন্তু ব্যাপক দুৰ্নীতি চলি আছে আৰু লুণ্ঠন ৰাজ চলাইছে গতিকে আপোনালোকৰ এই ক্ষেত্ৰত MG এনৰেগা আঁচনিৰ ক্ষেত্ৰতো দেখা গৈছে মাত্ৰ কেইগাড়ীমান মাটি পেলাই 335 লাখ টকাৰ যি স্কিম এই স্কিমৰ দ্বাৰা আত্মসাৎ কৰা ইতিমধ্যে অভিযোগ আপোনালোকে কৰিছে কি কয় আপুনি এইটো আমি বোৰ্ডত চাইছোঁ যে 3,35,000 টকাৰ এইটো কাম আহিছে মাটি পেলোৱা কিন্তু এইখিনি কাম কৰিছে আপোনালোকে নিজে দেখিছে সকলো ৰাইজে চাই আছে এইটো ম্যাক্সিমাম 20,000 30,000 কাম কৰিছে চাগে আৰু বাকি পইচা কি হ'ল কি নহ'ল আৰু পঞ্চায়ত প্ৰেসিডেন্ট বা BDO ইঞ্জিনিয়াৰ কোনেও আজিলৈকে আহি পেলাই কোনো তদন্তই কৰা নাই এইটো কাম হ'ল নে নহ'ল কি কৰিছে কি নকৰিছে কিন্তু বোৰ্ডখন লগাই থৈ দিছে 3,35,000 টকা কাম হৈ গ'ল আৰু কি কম অভিযোগ দিয়ে জনাইছিলে নাই আপোনালোকে অভিযোগটো জনাই থাকিলে কি হ'ব অভিযোগটো কোনে শুনে ভিডিঅ' শুনালে ক'লে বা প্ৰেসিডেন্টক ক'লে এইটো নাই একোৱে নাই এইটো হ'ব নহয় কাম হ'ব এনেকুৱা কৈ থাকে এনে গুৰুত্ব দেখা গৈছে অতি গুৰুত্বপূৰ্ণ কথা ইয়াৰ ৰাইজে যদি অভিযোগো কৰে যিহেতু অভিযোগ কৰাৰ পিছতো ইয়াৰ লগত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ কৰাৰ পিছতো কিন্তু ইয়াৰ পৰা কোনো তেওঁলোকে ফল নাপায় মই আৰু এজন নাগৰিকৰ পৰা জানিব বিচাৰিম যে আপুনি কি ক'ব দেখা গৈছে যে আপোনালোকৰ গৰাজাৰ গাঁও পঞ্চায়তত এটাৰ পিছত এটা আঁচনিত কিন্তু ব্যাপক দুৰ্নীতিৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আপুনি যোনফালে চায় হয় আপুনি যদি MSDP কয় বা ফৰ্টিন ফাইনেন্সে কয় বা MG এনৰেগাই কয় সবতে কিন্তু দুৰ্নীতি হৈছে আৰু ইয়াৰ যি সচিব আছিল ইতিমধ্যে আপুনি আপোনাৰ গম পোৱা মতে স্বপনধৰ ইতিমধ্যে ইয়াৰ পৰা সলনি কৰিছে গতিকে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে ভিডিঅ'ক জনাইছিলে নেকি আপোনালোকৰ পঞ্চায়তত যেনেকুৱা দুৰ্নীতি হৈছে ভিডিঅ'ক মানে যিজন নতুন ভিডিঅ' সলনি হৈছে নতুনকৈ যিজন ভিডিঅ' আহিছে আগৰ ভিডিঅ'জনক জনাইছিলে নাই আগৰ ভিডিঅ'জনক মই জনাইছোঁ ভিডিঅ'ৰ উপৰিও আগত যিজন চক্ৰ বিষয়া আছিল তেওঁকো মই কৈছোঁ কাৰণ এটা কথা আৰু এটা কথা কওঁ এইবিলাকতো হৈছে ইদানিং এটা দুৰ্নীতিৰ কথা মই কওঁ আপুনি জানে আমাৰ গৰাজান গাঁও পঞ্চায়ত আদৰ্শ গাঁও পঞ্চায়ত হিচাপে ধৰা হৈছিল তাত প্ৰথমতে গাঁও সভাত মিটিং কৰি তাত 1.5 কোটি টকাৰ প্ৰতিখন গাঁৱত 50 লাখকৈ 1.5 কোটি টকাৰ কামৰ আবণ্টন কৰিলে আৰু মই জেনেৰেল হাইস্কুলত প্ৰেসিডেন্ট হওঁ মই সেইখন মিটিঙত উপস্থিত থাকি গৰাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এখন স্মাৰ্ট ক্লাছৰ আঁচনি প্ৰস্তাৱ আকাৰে গৃহীত কৰাইছিলোঁ কিন্তু তাত কি হ'ল দেখা গ'ল তাত কেৱল আধাৰশিলাহে হ'ল আৰু একো হোৱা নাই বাকী সবখিনি আৰু কেইবাটাও আঁচনি লৈছে য'ত মানে আধাৰশিলা হৈছে ক'ৰবাত খুঁটি ফুটিছে সিমেন্ট দি থৈছে এতিয়া সিমেন্টখিনি তহঁতৰ সিমেন্ট কিমান নষ্ট হ'ল আদৰ্শ গাঁৱৰ নামত অতি গুৰুত্বপূৰ্ণ কথা যে ৰূপৈহাট উন্নয়নখণ্ড অন্তৰ্গত একমাত্ৰ গৰাজাৰ গাঁও পঞ্চায়তত আদৰ্শ পঞ্চায়ত বুলি দিয়ে আদৰ্শ পঞ্চায়ত বুলি ঘোষণা কৰা হৈছিল আৰু ইয়াৰ বিপৰীতে দেখা গৈছে বিভিন্ন আঁচনি ধৰা হৈছিলে ইয়াত কোৱা মতে কিন্তু এই আঁচনি যি আধাৰশিলা কৰা হ'ল ইয়াৰ পৰা মই আকৌ ইয়াৰ যোনজন ৱাৰ্ড মেম্বাৰ আছে তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু আদৰ্শ গাঁও বুলি আদৰ্শ পঞ্চায়ত বুলি ঘোষণা কৰা হৈছিল কিন্তু কাম কি হ'ল ইয়াত আদৰ্শ গাঁৱৰ কাম একো হোৱা নাই দুটা বাজেট আহিছিল কিন্তু একো কাম হোৱা নাই এটা 50,000 টকাৰ বাজেট আহিছিল তিনিটা কাম ধৰিছিল তিনিটা কমিটি হলৰ তিনিটা কাম ধৰিছিল এই আমাৰ 20 বেগ সিমেন্ট দিছিল সিমেন্ট কেইটা বেয়া হ'ল পিছত আৰু একো মাল দিয়া নাই মানে আপোনালোকৰ পঞ্চায়তখনৰ মুঠতে MG এনৰেগাই কওক বা ফৰ্টিন ফাইনেন্সে সবতে দুৰ্নীতি হোৱা বুলি আপোনাৰ যোনটো অভিযোগ কৰিছে গতিকে এইটো ক্ষেত্ৰত আপোনালোকে কিমান দূৰ আপোনালোকে অফিচৰ পৰা বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা কিমান সঁহাৰি পাইছিলে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা একো সঁহাৰি পোৱা নাই আজিলৈকে
গতিকে এইদৰে দেখা গৈছে যে বৰাজান গাঁও পঞ্চায়তত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, ৰাইজে কিন্তু ইয়াৰ যি দুৰ্নীতি হৈছে দুৰ্নীতিৰ অভিযোগ দি আহিছে, দি অহাৰ পিছতো কিন্তু দেখা গৈছে যে ইয়াৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নহ'ল। গতিকে এইদৰে ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাজান গাঁও পঞ্চায়তত আমি যদি এটা আঁচনিৰ কথা ক'ব যাওঁ, প্ৰতিটি আঁচনিতে দেখা গৈছে যে ইয়াৰ লগত জড়িত থকা সম্পাদক বা তথা ৰাইজৰ প্ৰতিনিধিসকলে কিন্তু লুণ্ঠন যে চলাই আহিছে সেয়া নিশ্চয় প্ৰমাণিত হ'ব।